আমি এতিয়ালৈ প্ৰায় 500-600 মান এতিয়ালৈ অলৰেডি ডিষ্ট্ৰিবিউট কৰিলোঁ 500-600 মান ফেমিলিক আৰু যিমানখিনি আছে আৰু ধৰক 400-500 মান ফেমিলি থাকিব পাৰে আমি যি মানে আমাৰ মতে চ' যিমানখিনি আছে আমি তেওঁলোকক সকলোকে বান্ধ সাহায্য আমি প্ৰদান কৰিম। কিমানখন আপোনালোকে বহুত ইয়াত উদ্ধাৰ অভিযানত নমাইছে? বহু লোক এতিয়া আবদ্ধ হৈ আছে ভিতৰত। হয় ইয়াত বৰ্তমান 5খনমান বোট আছে। অকল ইয়াতে আমি দিয়া নাই আৰু বাকী বেলেগ বেলেগ এৰিয়াত আমাৰ ধৰক নবীন নগৰ, অন্দিল নগৰ, লাচিত নগৰ আৰু বেলেগ বেলেগ এৰিয়াত আমি আমাৰ বোটখিনি প্ৰদান কৰিছোঁ। চ' গোটেইখিনিতে আমাৰ বোটখিনি লাগি আছে। আৰু এতিয়া দেখা গৈছে যে ৰাতিপুৱাৰ পৰা পানীৰ যিটো লেভেল খুব কম পৰিমাণতহে কমিছে, গতিকে কিবা ব্যৱস্থা লৈছে যে হয় ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে। আমাৰ GMCয়ে কাম কৰি আছে। যিসকল নলা আছে তেওঁলোকে আগতে বহুতখিনি আগতে চাফ চিকুণ কৰি আছিল আৰু যিহেতু এইবাৰ আপোনালোকে গম পাইছে অলপমান আগতে আহি গ'ল বানপানীটো, চ' এতিয়া তেওঁলোকে ব্যৱস্থা হাতত লৈছে। GMCয়ে লৈছে, তাৰপিছত PWD ৰোডছ তেওঁলোকে ব্যৱস্থা হাতত লৈছে। পানী যোৰতকৈ এবাৰ বেছি হৈছে, কাৰণটো কি বুলি ভাবে? কাৰণটো এইবাৰ আপোনালোকে যিহেতু গম পাইছে যোৱাকালি যোনটো বৰষুণ হৈছে সেইটো এটা মানে যোৱা বহু কেইবছৰ আমি সিমান ডাঙৰ বানপানী মানে বৰষুণ দেখা নাছিলোঁ। চ' এইবাৰ আমাৰো সেনেকৈ আমি হেৰি নাছিলোঁ। এইবাৰ বেছি হৈছে, তাৰমানে যোৱাকালি বৰষুণটো বহুত বেছি হৈছে কাৰণে ইয়াৰ আজি পানী ৰেস্কিউ মানে ধৰক ঠিক ৰেস্কিউ নহয়, কোনোবা অফিচ যাব লগা আছে, কোনোবা কিবা কামত যাব লগা আছে। আমি যিমানখিনি মানুহৰ পৰা আমি পাইছোঁ ইনফৰমেশ্যন, আমি সকলোকে আমি এতিয়া হেৰি কৰি আছোঁ, ৰেস্কিউ কৰি আছোঁ।